কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 যে লগৰীয়া ল'ৰাবিলাকক প্ৰহ্লাদে দিয়া উপদেশ যে প্ৰহ্লাদে 5 বছৰ বয়সতে মহাজ্ঞান লাভ কৰিছিলে আৰু সেই মহাজ্ঞানখিনি অৰ্থাৎ তেওঁ গৰ্ভ অৱস্থাতে লাভ কৰিছিলে কিন্তু এই বস্তু জ্ঞানখিনি আৰু এই জ্ঞানখিনি এটা সময়ত প্ৰকাশ হৈছিল 5 বছৰ বয়সৰ পৰা সেইকাৰণে আমাৰ আই মাতৃসকলে যেতিয়া নেকি সন্তান সম্ভৱ হয় যেতিয়া নেকি গৰ্ভধাৰণ হয় তেতিয়া সদায় সেইকাৰণে হৰি সেৱা কৰি থাকিব লাগে ভাল কৰ্মবিলাক কৰি থাকিব লাগে দুখী ভিক্ষুকক দান দক্ষিণা কৰিব লাগে আৰু কেতিয়াও জীৱবিলাকক হানি কৰিব নালাগে তেতিয়াহ'লে কি হয় সদায় পুৱা সন্ধিয়া ঈশ্বৰ উপাসনা আপোনাৰ ঘৰৰ লোকৰ ঘৰত আমাৰ ঘৰত মন্দিৰ বা নামঘৰ নিশ্চয় আছে আৰু আমাৰ ঘৰত নিজৰ ঘৰত নহ'লেও ৰাজহুৱা নামঘৰতো আছে তাতে গৈ হ'লেও আমি সেই উপাসনাখিনি কৰি থাকিব লাগে আৰু সদায় পবিত্ৰ মনেৰে থাকিব লাগে তেতিয়া আৰু যদি পাৰি কোনোবা সন্ত মহন্ত জ্ঞানী লোকৰ মুখেৰে এই হৰি কথা শ্ৰৱণ কৰিব লাগে শুনিব লাগে প্ৰহ্লাদৰ মাকে শুনিছিল কাৰণে সেই গৰ্ভ অৱস্থাত যেতিয়া প্ৰহ্লাদ যেতিয়া গৰ্ভত আছিল মাতৃ গৰ্ভত প্ৰহ্লাদৰ মাকৰ নাম আছিল কায়াধু দেউতাকৰ নাম আছিল হিৰণ্যকশিপু আপোনালোকে জানেই সকলোৱে সেই সময়ত প্ৰহ্লাদৰ মাক দেৱঋষি নাৰদৰ আশ্ৰমত আছিল প্ৰহ্লাদ তেতিয়া গৰ্ভত আছিল আৰু দেৱঋষি নাৰদৰ শ্ৰীমুখেৰে তেওঁ যিহেতু একান্ত বৈষ্ণৱ তেওঁ সদায় প্ৰভুৰ গুণ গাথা ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি থাকে আৰু এই ভাগৱত কথাবিলাক আজি যেনেকৈ আমাৰ ইয়াতে ভাগৱত কথা হৈছে তেনেকৈ দেৱঋষি নাৰদে ভাগৱত কথা সেই প্ৰহ্লাদৰ মাতৃ কায়াধুক কৈ আছিলে আৰু কায়াধুৱে একান্ত মনে শুনি আছিল আৰু মাতৃয়ে শুনাৰ কাৰণে গৰ্ভত থকা সন্তানটোৱে গোটেইখিনি কথা শুনিছিল সেইকাৰণে গৰ্ভত থকা অৱস্থাত আমি যি কওঁ যি শুনো যি খাওঁ সকলোবিলাক সন্তানটোৱে পায় লাভ কৰে সেইকাৰণে প্ৰহ্লাদে সেই জ্ঞানখিনি মাতৃৰ গৰ্ভতে পাইছিলে যিটো পৰম তত্ত্বৰ কথা যিটো ভক্তিবাদৰ কথা যিটো জীৱৰ মুক্তিৰ কথা সেইখিনি কথা প্ৰহ্লাদে যেতিয়া আজিকালিকে ডাঙৰ হ'ল প্ৰহ্লাদ আৰু যেতিয়া 5 বছৰ বয়স হ'ল তেতিয়া স্কুলত নাম লগাই দিলে
আগতেতো স্কুল নাছিলে, টোল আছিলে বা গুৰুগৃহত থাকি পঢ়ে। প্ৰহ্লাদৰ দেউতাক হিৰণ্যকশিপু দৈত্য বংশৰ আছিলে আৰু দৈত্যৰ সকলৰ গুৰু আছিল শুক্ৰাচাৰ্য, আৰু শুক্ৰাচাৰ্যৰ ল'ৰা দুজন আছিল। তেওঁৰ নাম আছিল, এই ল'ৰা দুজনৰ নাম আছিল, এজনৰ নাম খণ্ড আৰু এজনৰ নাম অমৰ্ক। দুজনকে লগ কৰি সন্ধি ভাঙি খণ্ডামৰ্ক বুলি কয়। আৰু এই খণ্ডামৰ্কই প্ৰহ্লাদক শিক্ষাদান দিছিলে, কিন্তু প্ৰহ্লাদে সেই শিক্ষাবিলাক ভাল পোৱা নাছিল। কিয়? সেই শিক্ষাবিলাকত হৰি ভকতিৰ কথা নাছিল, আছিল কেৱল বস্তুবাদী চিন্তাৰ কথা, আছিল কেৱল শোষণ পীড়ন, যুদ্ধ, কূটনীতি, ৰাজনীতি এইবিলাকৰ কথাহে আছিলে। ধৰ্মনীতিৰ কথা নাছিল, হৰি কথা তাত নাছিল সেই শিক্ষাত। সেইকাৰণে প্ৰহ্লাদে সেই শিক্ষা মুঠেও ভাল পোৱা নাছিল আৰু গ্ৰহণো কৰা নাছিল। তাৰ কাৰণে প্ৰহ্লাদে বৰ কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল। গতিকে লগৰীয়াসকলক প্ৰহ্লাদে সেই মাতৃগৰ্ভতে সেই হৰি কথাৰ যিটো জ্ঞান, ভক্তিবাদৰ যিটো জ্ঞান, গুহ্যতম তত্ত্ব যিটো জ্ঞান, সেই কথাখিনি এতিয়া ক'বলৈ ল'ব। লগৰীয়াসকলৰ লগত নাৰদ বদতি ধৰ্ম মহামতি, শুনা পাছে যে ভৈল, শুক্ৰৰ তনয় কামে বৈশ্য হুয়া, আপোনাৰ গৃহে গৈল। সেই সময়ত সবাকো দায়ায়ে, দৈত্য শিশু মস্তক, মহাপুণ্যৱন্ত প্ৰহ্লাদে কহন্ত, ভাগৱত ধৰ্মযত। দুৰ্লভ মনুষ্য জন্ম যিটো পায়া, বুদ্ধিমন্ত যে হয়, কুমাৰ কালত হুয়াবে কমত, ভকতি কয়া চৰই। মনুষ্য জনমে ধৰ্ম অৰ্থ কাম, মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰোঁ কওঁ, যাৰ ইচ্ছা তৰিবাক। যেতিয়া প্ৰহ্লাদ লাহে লাহে ডাঙৰ হ'ল, প্ৰহ্লাদৰ দেউতাক আছিল ৰজা, আৰু গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ৰজাজন আছিল প্ৰহ্লাদৰ দেউতাক। গোটেই পৃথিৱীৰ যিমান ৰজা আছিল, মানে যিমান ৰাজ্যৰ ৰজা আছিল, মানে সকলো ৰাজ্যৰ ৰজাই হিৰণ্যকশিপুক কৰ ভাৰ দিব লাগিছিলে, খাজনা দিব লাগিছিলে। একছত্ৰী ৰজা বুলি কয় শাস্ত্ৰীয় ভাষাত। আৰু এনেকুৱাকৈ সেই সময়ত পৃথিৱীৰ পৰম প্ৰতাপী ৰজা আছিল। তেওঁৰ ইংগিততে জগত চলে, জগতৰ ৰজা প্ৰজাসকল চলিব বাধ্য হৈছিল, নহ'লে কঠোৰ শাস্তি বিহা হৈছিল। এনেহান প্ৰতাপী ৰজাৰ ঘৰত আহি যি ৰজাই নেকি হৰিক কেতিয়াও আৰাধনা নকৰে, যি ৰজাই হৰিৰ কথা কৰ্ণৰে নুশুনে, যি ৰজাই হৰিৰ কথা কোৱা মানুহক কঠোৰতকৈ কঠোৰ শাস্তি বিহে, হৰিৰ বিৰুদ্ধে আৰু ধৰ্মৰ বিৰুদ্ধে কাম কৰিছিলে।
অধৰ্মী আছিলে, অন্যায়কাৰী আছিলে, শোষণকাৰী আছিলে। তেওঁৰ শক্তিৰে যি পাৰে যি কৰে সেই ধৰ্ম মানিছিলে। এনেহান অত্যাচাৰী এজন ৰজা দৈত্যৰ ঘৰত এজন বৈষ্ণৱৰ জন্ম হ'ল, মহান জ্ঞানী সাধুৰ জন্ম হ'ল। আৰু এনেকৈ আজিকালিকে প্ৰহ্লাদ 5 বছৰ বয়স হ'ল গ'ল, দেউতাকে টোলত নাম লগাই দিলে। আৰু সেই গুৰুগৃহত তাতে পঢ়া শুনা কৰে। প্ৰহ্লাদৰ লগত আৰু লগৰীয়াসকল, সমনীয়া লগৰীয়াসকল থাকে একেলগে। আৰু যেতিয়া নেকি পঢ়াই শুনাই এই দৈত্য শাস্ত্ৰবিলাক, ৰাজনীতি, কূটনীতি, এইবিলাক অধৰ্ম, এইবিলাক শাস্ত্ৰ, এইবিলাক নীতি তাতে শিকোৱা হয়। তাত ভক্তিবাদ নাই, নীতিবাদ নাই। প্ৰহ্লাদৰ এইবিলাক শিক্ষা ভাল নাপায়, প্ৰহ্লাদে এইবিলাক নুশুনেই, সেইবিলাক গ্ৰহণ নকৰে। আৰু এটা সময়ত যেতিয়া নেকি শিক্ষক দুজনে পঢ়ায়, তেওঁলোকে নিজৰ নিজৰ ডিউটি লৈ যায়, নিজৰ নিজৰ কামলৈ যায়। আৰু তেতিয়া এই লগৰীয়াসকলক বহুৱাই লৈ প্ৰহ্লাদে কি কৰে, তেওঁলোকক এই হৰি কথা আৰু শাস্ত্ৰৰ জ্ঞানবিলাক দিয়ে। কি জ্ঞান দিয়ে? বৰ দয়াৰে দৈত্য শিশুসকলক পুণ্যমন্ত প্ৰহ্লাদে ভাগৱত ধৰ্মৰ বিষয়ে কয়। ভাগৱত ধৰ্মৰ বিষয়ে কয় যে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হুয়া একমত ভকতিক আশ্ৰয়। দুৰ্লভ মনুষ্য, দুৰ্লভ শব্দৰ অৰ্থ হ'ল মানে পাবলৈ নাপায়। অতি কষ্ট, অতি কৃচ্ছ চান্দ্ৰায়ণ বুলি কয় শাস্ত্ৰীয় ভাষাত। অতি কষ্টৰ জৰিয়তে বহু অপেক্ষাৰ অন্তত মানুহৰ জন্ম পায়। 84 লক্ষ বাৰ অন্য জীৱৰ দেহ লাভ কৰি শাস্ত্ৰ সিদ্ধান্ত দিছে, জীৱই এবাৰ মানৱ জন্ম লাভ পায়, এবাৰ মানৱ জীৱন লাভ কৰে। গতিকে এই মনুষ্য জনম যিয়ে ধাৰণ কৰে, লাভ কৰে, আৰু তেওঁ যদি বুদ্ধিমন্ত হয়, তেনেহ'লে কুমাৰ কালত হুয়া একমত ভকতিক আশ্ৰয়। সেইজনে কুমাৰ কালৰ পৰাই, শিশুকালৰ পৰাই ভকতি আচৰণ কৰে। সেইজনক বুদ্ধিমন্ত বুলি কৈছে প্ৰহ্লাদে, যিয়ে কুমাৰ কালৰ পৰাই ভকতি পায়, যিয়ে কুমাৰ কালৰ পৰাই ভকতিৰ আচৰণ কৰে, যিয়ে কুমাৰ কালৰ পৰাই হৰি কথাত একান্ত মনেৰে শ্ৰৱণ কীৰ্তন কৰে, যি কুমাৰ কালৰ পৰাই হৰি কথা বুজিবৰ কাৰণে চেষ্টা কৰে, যি কুমাৰ কালৰ পৰাই হৰি আৰাধনা কৰিবৰ কাৰণে পুৱা সন্ধিয়া যেতিয়া নামঘৰ মন্দিৰত উপাসনা কৰে, যিয়ে কুমাৰ কালৰ পৰাই নিত্য নৈমিত্তিক প্ৰতিটো কৰ্ম ঈশ্বৰত অৰ্পণ কৰি প্ৰভুৰ নাম উচ্চাৰণ কৰি, মুখেৰে ৰামকৃষ্ণ নাম উচ্চাৰণ কৰি ঈশ্বৰত অৰ্পণ কৰি প্ৰতিটো কৰ্ম কৰে, এইবিলাক ভকতিৰ আচৰণ। তেওঁক কি বুলি কৈছে? বুদ্ধিমন্ত বুলি কৈছে। আৰু কি কৈছে? মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্য পাৰে দিবাক। মনুষ্য জন্ম ল'লেহে ধৰ্ম কৰিব পাৰি, আৰু বাকীবিলাক জীৱই ধৰ্ম কৰিব নোৱাৰে। আমি আহি থাকোঁতে এটা মানুহ এজনে কি কৰিছে, বাটত মই দেখিছোঁ, এটা গাহৰি এটা পেটত ৰছী লগাই বান্ধিছে, বান্ধি বৰ ধুনীয়াকৈ ৰাস্তাই লৈ গৈ আছে। গাহৰিটো এফালে টানি লৈ যায় মানুহজনে টানি আছে এফালে। তাকে মই ভাবি আহি আছোঁ, বেচেৰা এতিয়া সি যাব খোজে বেলেগ ফালেৰে, তাৰ মনটো আছে বেলেগ পথেৰে যোৱা বা বেলেগ ঠাই এটাত যাই সি শান্তি পাব, কিন্তু মানুহজনেতো মালিকে দিয়া নাই, মালিকে ভাবিছে বেলেগ ঠাইত লৈ যাওঁ, তাতে সি যাব খোজা নাই, টানাটানি লাগি আছে, তাৰ পেটত জৰি লগোৱা আছে। সেইবিলাক দুখৰ দেখা। কিন্তু আপোনাক মোক লগোৱা নাই, আমি মনুষ্য জন্ম পোৱাৰ কাৰণে আমি সেই সুবিধাটো পাইছোঁ। আমাৰ ভৰিত, আমাৰ ডিঙিত ৰছীডাল লগাই থোৱা নাই, সেইকাৰণে মনুষ্য জন্মটো খুব ভাগ্যত পায় বুলি কৈছে।
আমি নামলৈকে আহিব ওলাইছোঁ, আমাক বাটত কোনেও আৰু তেনেকৈ ৰছী লগাই থোৱা নাই বা আমাক বাধা দিয়া নাই। কিন্তু সেই জীৱবিলাকে নোৱাৰে, সেইবিলাক জীৱ বন্দী হৈ আছে। তাকে দুখীয়া জীৱ বুলি কৈছে, নিৰুপায় জীৱ বুলি কৈছে। সেইবিলাক দেহা আমিও বোলে লাভ কৰি আহিছোঁ, আহিহে মানৱ জন্ম পাইছোঁ। গতিকে সিহঁতেতো ধৰ্ম আচৰণ কৰিব নোৱাৰে। গৰু এটাই কেনেকৈ ধৰ্ম আচৰণ কৰিব, বাঘ এটাই কেনেকৈ ধৰ্ম আচৰণ কৰিব, গৰু ছাগলীয়ে কেনেকৈ ধৰ্ম আচৰণ কৰিব, জ্ঞান কেনেকৈ লাভ কৰিব, পঢ়া শুনা কৰিবতো নাজানে। পঢ়া শুনা নকৰিলে, সমাজত নাহিলে জ্ঞান ক'ৰ পৰা লাভ কৰিব? সিহঁততো সমাজ নাই, কেৱল মানুহৰ হাতত বন্দী হৈ আছে। গাহৰিটোৱে ভাবিছে যেতিয়া ভাল ভাল আহাৰ দিয়ে, কচু চচু ভাল ভাল যেতিয়া আহাৰ দিয়ে, সি খাই খুব মজা পায়। সি ভাবে কি গৃহস্থে মোক খুব মৰম কৰি আছে। কিন্তু যেতিয়া গৃহস্থ দৰকাৰ হ'ব, সিদিনাখনে সেই মৰমটো ত্যাগ হৈ যাব আৰু তাৰ যিটো মৃত্যু হ'ব, এইটো বৰ যাতনাৰ। সি গৃহস্থে মৰম কৰি থকা বুলি ভাবি থকা কথাটো ভুল। ঠিক তেনেকুৱাকৈ আমিও তাৰমানে এই সংসাৰখনত আমি সদায় মনুষ্য জন্ম পাম বুলি ভাবি আছোঁ আৰু সেই দেহবিলাকলৈ আমি ধাৰণ কৰিব নালাগে বুলি ভাবি আছোঁ। কিন্তু মনুষ্য জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইব ক ভাই তৰু তিন্ন শিলা। যদি মনুষ্য জন্ম পাই আমি ভাল কৰ্ম নকৰোঁ, ভাল চিন্তা নকৰোঁ, ঈশ্বৰ আৰাধনা নকৰোঁ, সাধু সন্তক যদি আমি শ্ৰদ্ধা ভক্তি নকৰোঁ, তেনেহ'লে আমিও কেতিয়াবা হয়তো যদি আমাৰ পাপ কৰ্ম বেছি হৈ যায়, তেতিয়া আমিও সেই আকৌ মানুহৰ দেহটো এৰি এই আত্মাটো যায় আকৌ হয়তো সেই জীৱবিলাকৰ দেহ লাভ কৰিব পাৰে। আত্মাটো একে, দেহটোহে মুঠে বেলেগ বেলেগ। 84 লক্ষ বাৰ থাকিব লাগিব আকৌ তাত যাতনা খায়। ত্ৰিশ লক্ষ বাৰ আপুনি উদ্ভিদ হৈ থাকিব লাগিব। আপুনি উদ্ভিদবিলাকৰো জীৱ আছে, আত্মা আছে তাত। সেইকাৰণে গুটিৰ পৰা পুলি হৈছে, পুলিৰ পৰা ডাঙৰ বৃক্ষ হৈছে, তাতে বহু ফল লাগিছে, অক্সিজেন এৰি দি আছে, কাৰ্বন ডাই অক্সাইড তেওঁলোকে খাই আছে, আমি সেই অক্সিজেন গ্ৰহণ কৰি জীয়াই আছোঁ। ওতঃপ্ৰোত সম্বন্ধ আছে। আমাৰ যেনেকৈ জীৱ আছে, গছডালৰো জীৱ আছে, সেই বনডাল তৃণডালৰো জীৱ আছে। খালি গছডালে আমি ইঠাইৰ পৰা সিঠাইলৈকে মন কৰিলে যাব পাৰোঁ, বেচেৰা সি যাব নোৱাৰে, তাক এনেকুৱাকৈ থৈ দিছে। দুখৰ জীৱ। ক'ৰ পৰা জীৱ আহি হয় আকৌ ঠাই সম্বন্ধত লাগি আছোঁ, মামা খুৰা ভাই। সেই আত্মাটো কেতিয়াবা গছডালৰ আত্মাটো মানুহেই আছিল হয়তো। কিবা কৰ্মফলত আহি গছৰ দেহাবোৰৈ তাতে এক ঠাইত থাকিব লগা হৈছে। আমি অলপ আঞ্জাত নিমখ বেছি হ'লে, কম হ'লে আমি কওঁ যে নিমখ কম হ'ল, বেছি হ'ল, কিমান আমাৰ অভিযোগ। কিন্তু গছডালে কি কৰিব? তাৰ ঠাইত যিখিনি শিপাই পাইছে, নিমখে টেঙাই জলকীয়াই খাৰে যি পাইছে তাকে খাই জীয়াই থাকিব লগা বাধ্য হৈ গৈছে। বোলে মই এইটো নাখাওঁ, বজাৰত যাওঁ আৰু অমুকটোহে খাওঁ, সেইটো যাব নোৱাৰে। সেইকাৰণে হৰি ভকতি কৰিব লাগে, যাতে আমি সেই জীৱবিলাকত আৰু যাব নালাগে। মনুষ্য লাভ আমি বহুত কষ্টত পালোঁ, দুৰ্লভ জন্ম পাবলৈ নাপায়। 84 লক্ষ কোটি বাৰৰ পিছত এবাৰ পায়, সেইকাৰণে দুৰ্লভ বুলি কৈছে। গতিকে আমি ধৰ্ম কৰিব পাৰোঁ কেতিয়া? মনুষ্য জন্ম পালেহে ধৰ্ম কৰিব পাৰোঁ। মনুষ্য দেহা সেইকাৰণে মুক্তিৰ দুৱাৰ বুলি কৈছে। আমি দান কৰিব পাৰোঁ, আমি পুণ্য কৰিব পাৰোঁ, আমি জগতত উপকাৰ কৰি পুণ্য অৰ্জন কৰিব পাৰোঁ। অনেক ধৰ্ম কৰি আমি পুণ্য অৰ্জন কৰিব পাৰোঁ। নিজৰ জীৱনটোক আমি দেৱতুল্য কৰিব পাৰোঁ, ঊৰ্ধ্ব গতি কৰিব পাৰোঁ। আমি আত্মাকেই দেহাটো সলনি কৰি দিব আপোনাক। দেহাটো আত্মাৰ কোভাৰ। অল বডি
কভাৰ অফ চ'ল সকলো বডিয়ে হ'ল আত্মাৰ এটা কভাৰ কভাৰটো সলনি হ'ব কিন্তু আত্মা সেইটোৱে কৰ্মৰ ফলত কভাৰটো চেঞ্জ হৈ থাকিব খালি কাৰণ আত্মাই নে পিয়া লাগে নে ভোক লাগে নে আত্মাৰ কিবা সুখ আছে নে আত্মাৰ কিবা দুখ আছে নে আত্মা কিবা অস্তই কাটে নে আত্মা কিবা ভূমিকম্পই নষ্ট কৰিব পাৰে নে আত্মাক বানপানীয়ে উটুৱাই নিব পাৰে নে আত্মাক দৈবিক তাপে কিবা চুব পাৰে আত্মাটো এটা প্ৰাণ বায়ু বায়ু কিহে স্পৰ্শ কৰিব একোৱে কৰিব নোৱাৰে অস্তই কাটিব নোৱাৰে সেই আত্মাটোৱে হ'ল ঈশ্বৰৰ অংশ সেইকাৰণে সমস্ত আত্মাই হ'ল ঈশ্বৰৰ অংশ সুখ দুখটো কেৱল দেহে ভোগে দেহে দেহে ভোগে এই অৰ্থ অৰ্থ মানে টকা পইচা সা সম্পত্তি মানুহে গোটাব পাৰে মেকুৰীটো টকা পইচা সা সম্পত্তি ঘৰ দুৱাৰ গোটাব পাৰিব নেকি বাঘটোৱে পাৰিব নেকি গৰুটোৱে ছাগলীটোৱে বাকী জীৱবিলাকে কেৱল মানুহে অৰ্থ গোটাব পাৰে ধন গোটাব পাৰে আৰু কি কাম কাম মানে কামনা যিমান কামনা বাসনা থাকে মানুহে কামনা বাসনা পূৰণ কৰিব পাৰে নিজে আজি আপুনি দৰিদ্ৰ হৈ আছে আপোনাৰ ঘৰত নাতি আছে ল'ৰা ছোৱালী আছে যদি আপুনি সুশিক্ষা দিয়ে ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে ভালদৰে গাইডনেছ দিয়ে পঢ়া শুনা ভালদৰে কৰায় দুষ্ট সংগৰ পৰা দূৰত ৰাখি সময়ৰ অপব্যৱহাৰ কৰিব নিদিয়াকৈ অধ্যয়নযুক্ত কৰি যদি ৰাখিব পাৰে এই ল'ৰা ছোৱালীবিলাক সৰুৰে পৰা তেওঁলোক একোজন একোজন এনেকুৱা ব্যক্তি হৈ যাব এটা সময়ত যে আপোনাৰ দৰিদ্ৰতা নাইকিয়া হৈ যাব কৌৰ কৌৰ টকাৰ সিহঁত মালিক হৈ যাবগৈ ঘৰ আপোনাৰ প্ৰজা গুচি ডাঙৰ ডাঙৰ বিল্ডিং হৈ যাব আগতে খোজকাঢ়ি চাইকেল লৈ গৈছিলে এতিয়া কিন্তু চাৰিচকীয়া এচি গাড়ীত যাব পৰা হৈ গ'ল ক'ৰ পৰা আহিল ই যে পঢ়া শুনা গাইডনেছটো ভালকৈ দিছে অভিভাৱকসকলে তাৰ পৰা আহিলে এই যে গৰ্ভ অৱস্থাত হৰি কথা শুনিছিলে ভাল কথা শুনিছিলে আৰু সেইকাৰণে এই ল'ৰাটোৱে অধ্যয়ন কৰিব পৰা জ্ঞান ধৈৰ্য তাৰ এই গৰ্ভতে হৈ আহিছে সেইকাৰণে মনুষ্যৰ জন্ম পালে এইবিলাক লাভ কৰিব পাৰি আৰু এটা বস্তু পাই লাভ কৰিব পাৰি সেইটো হ'ল মুখ্য মানে কি মুক্তি জীৱবিলাক সংসাৰত নানান বন্ধ হৈ আছে নানান দুখ যাতনাই আছে পৃথিৱীত এনেকুৱা দুখ যাতনা আছে পুত্ৰ এজনে আছিলে কিন্তু লৈ গ'ল বাইকখন ওলাই তাতে আৰু ঘূৰিয়ে নাহিলে হস্পিটেলত শুনিলে যে ঢুকাল মাতৃ পিতৃয়ে জীৱনটো যিমান ধন সম্পত্তি নাথাকক কিয় সুখে শান্তিৰে জীৱন কটাব পাৰিব নেকি ধন সম্পত্তি ঐশ্বৰ্য বিভূতি বহুত আছে কিন্তু শৰীৰত বিৰাট ব্যাধিয়ে আক্ৰমণ কৰি আছে ক'তো চিকিৎসা কৰি ভাল নহয় কিমান দুখ যাতনা এৰি থৈ গুচি গ'ল পৰিয়ালক বাকী পৰিয়ালকেইটা কিমান দুখত থাকিব মাতৃ গৰ্ভত যেতিয়া নেকি সন্তানবিলাক স্থিতি হয় তেতিয়া গৰ্ভত বহুত কষ্ট পায় এই গৰ্ভৰ জালখনৰ ভিতৰতে 10 মাহ থাকিব লাগে বিৰাট কষ্ট তাত লাহে 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 বাঢ়ে এটা বগৰী গুটিমান হয় 4 দিনত তাৰ পৰা আৰম্ভ কৰি 7 মাহত আমাৰ কি হয় একদম নাক চুলি এই অংগ প্ৰত্যংগ মুখ সমস্ত অংগ প্ৰত্যংগবিলাক পুৰা পৰিস্ফুট হয় মাতৃৰ গৰ্ভত 8 মাহৰ পৰা 7 মাহৰ পিছৰ পৰা সন্তানটোৱে মাতৃয়ে যি কয় যি খায় সমস্তবিলাক অনুভৱ কৰিব পৰা হয় আৰু সেইকাৰণে
ভাল খাদ্য, পবিত্ৰ কথা তেতিয়া শ্ৰৱণ কৰাব লাগে। সেইকাৰণে পঞ্চামৃত খুৱায়, দৈ, ঘি, কল, গাখীৰ, এই ভাল বস্তুবিলাক, ফল মূল এইবিলাক খুৱায়। মাকে খালেহে সন্তানটো পাব, ভাল বস্তু খালেহে তাৰ ভাল বস্তু বনি আহিব। গতিকে সেইকাৰণে এই জন্ম আমি ল'লোঁ, গৰ্ভৰ বহুত কষ্ট আছে। তাত বোলে 1 মিনিট সময়ত 1 যুগ যোৱাৰ নিচিনা কষ্ট। হাত ভৰি মেলিব নোৱাৰি, যেনেকৈ তেনেকৈ শুব নোৱাৰি। মাকে যেতিয়া নেকি আনে হালি দিয়ে, সি মুঠে কেঁচা খাই পৰাৰ নিচিনা হৈ যায়, কষ্ট পায়। যদি জলকীয়া খাই দিলে কোমল ছাল, কোমল জিভাত একেবাৰে সি জৰ্জৰিত হৈ যায়, নানান তাপ পায়। এনেকৈ আমি কোটি জন্ম লৈ আহি আছোঁ, কোটি তাপ, গৰ্ভৰ তাপ আমি সহ্য কৰি আহি আছোঁ, কিন্তু আমি মায়াত পৰি এইবিলাক অনুভৱ নকৰোঁ। কি পালোঁ কি নাপালোঁ। আকৌ মৃত্যুৰ তাপ আহিল, 64বিধ জৰা ব্যাধিয়ে আগুৰি ল'লে। ল'ৰা ছোৱালী, পুত্ৰ পৰিবাৰেও আগৰ দৰে ভাল ব্যৱহাৰ, ভাল আচৰণ নকৰা হ'ল। বিচনাত পৰি থকা মানুহ হগাই মুতাই অৱহেলা কৰা হ'ল। অকল আৰু এইটো ব্যক্তিগত কথা নহয়, সকলোৰে কাৰণে এদিন আমনি লাগি যায়। প্ৰভু মোক মাৰি নিয়ক, প্ৰভু এই যাতনাত আছোঁ, মোক মাৰি নিয়ক, মোক জমেও দেখা নাপায় মাৰিবৰ কাৰণে, এনেকৈ নিজে ধিক্কাৰত কয়, মৰিব ইচ্ছা কৰে বিচনাত যাতনাত পৰি থকাতকৈ। কাৰোবাক আশা কৰি জীয়াই থকাতকৈ, কোনোবাই শৌচ পেচাব ধুৱাই দিব তাক আশা কৰাতকৈ মৰাই ভাল বুলি ভাবে জীৱই। এনেকুৱা যাতনা পৃথিৱীত ভোগ কৰি কোটি জন্ম আমি দুখ যাতনা ভুঞ্জি আহি আছোঁ। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যিটো কয় তাকে কয় মুক্তি, মুখ্যপদ বুলি কয়। এই মুখ্যপদটো ক'ত পায়? কেৱল মনুষ্য জন্ম লাভ কৰিলেহে পাব পাৰি। কিয়? যে ভক্তিবাদ, পুণ্য কৰ্ম, ভক্তি কৰ্ম, পৰোপকাৰ ধৰ্ম, এইবিলাক মনুষ্য জন্মত লাভ কৰিব পাৰি। মনুষ্য জন্মত অক্ষৰ ব্ৰহ্মৰ লগত চিনাকি হৈ, এই অক্ষৰ ব্ৰহ্ম এই আখৰৰ লগত চিনাকি হৈ, এই আখৰৰ যোগেদি আমি কি কৰিলে ভাল, কি কৰিলে বেয়া জ্ঞান লাভ কৰিব পাৰি। সেইকাৰণে এইখিনি কথা লগৰীয়া ল'ৰাবিলাকক প্ৰহ্লাদে মানে উপদেশ দিছে যে তোমালোকে বৰ ধুনীয়া জন্ম এটা পাইছা, গতিকে তোমালোকে কুমাৰ কালৰ পৰাই ভকতিৰ আচৰণ কৰা। এই দৈত্যবৃত্তিবিলাক ভাল নহয়। মাষ্টৰে যি কৈছে কৈছে আৰু মই কোৱা কথাটো শুন। মাষ্টৰে যি কৈছে এইবিলাক ভাল নহয়, ভকতি আচৰণ কৰা। মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবা। কয় মনুষ্য জনম পাইছা তোমালোকে, এনে কিয় পঠোৱা? যে ধৰ্মও লোৱা, অৰ্থও লোৱা, কামনা সিদ্ধি কৰা আৰু মুক্তিও লোৱা। 4টা তোমালোকৰ লাভ হ'ব মনুষ্য জন্ম পাই, তোমালোকে যদি হৰি আৰাধনা কৰা। হেন জানি যত ভকতি কৰোঁ ক, যাৰো ইচ্ছা তৰিবা ক। এই 4টা বস্তু পাব লাগিলে কি কৰিব দিছে? যে তোমালোকে ভকতি আৰম্ভ কৰা। প্ৰহ্লাদে কৈছে কি? ভকতি আৰম্ভ কৰা। মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে। কোটি জন্ম উপজি মৰিয়া, মনুষ্য নুহি হেন থৰে। এমত দুৰ্লভ জন্ম পাই আজিতো, ভকতি কয়া স্বৰূপ।
কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰো ক বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই যিমান শকতি হৰি সুমৰুক মনুষ্য জন্ম সদায় আমাৰ যে মনুষ্য শৰীৰটো চঞ্চল বুলি কৈছে যেনেকুৱাকৈ বয়সটো চঞ্চল হয়নে নহয় আপুনি এদিন কেঁচুৱা আছিল মাৰ কোলাত এদিন আকৌ যুৱতী হ'ল এতিয়া আকৌ লাহে লাহে বৃদ্ধৰ ফালে আহিছে গতিকে আপোনাৰ আয়ুসটো চঞ্চল একে স্থিৰে নাথাকা বস্তুটোকে চঞ্চল বুলি কয় এতিয়া মনুষ্য জীৱনত এনেকুৱাকৈ চঞ্চল সদায় নাথাকে সদায় নাথাকে কেতিয়াবা আমাক কালে ধৰে কেতিয়াবা সময়ে আমাক দেহাটো লৈ যায় আত্মাটো লৈ যায় আমিতো নাজানো আমি ভাবিছোঁ বহুদিন জীয়াই থাকিম এইটো ভ্ৰম আমি কেতিয়া আমাক সময়ে কাল মানে সময়ে আহি ধৰি লৈ যায় আত্মাটো দেহাটো ইয়াতে পৰি ৰ'ব শ্মশানলৈ লৈ যাব কান্দি কান্দি পৰিয়ালে ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ জ্ঞাতি কুটুম্ব গাঁৱৰ মানুহসকলে আত্মাটোৱে কৰ্মৰ ফল ৰূপে আকৌ বেলেগত আকৌ জন্মগ্ৰহণ কৰিবগৈ আকৌ এটা দেহ ল'বগৈ আকৌ কাৰোবাৰ মাতৃৰ গৰ্ভত সোমাই যাবগৈ তাতে আকৌ দমাত থাকি আকৌ জন্ম হ'বগৈ এইখন চক্ৰকে সংসাৰ চক্ৰ বুলি কৈছে কোটি কোটি জনম মৰণ আমি ভুগি আছোঁ ইয়াতে কিন্তু ইয়াৰ পৰা উদ্ধাৰ পোৱাৰ ব্যৱস্থাটো এই ভকতিৰ জৰিয়তে পায় কেৱল সেইকাৰণে ভকতি হৈছে সকলো ধৰ্মতকৈ শ্ৰেষ্ঠ বস্তু সেইকাৰণে ভকতিৰ মাৰ্গটো নিৰ্গুণ মাৰ্গ বুলি কয় আৰু বাকী পূজা পাতল হোম যজ্ঞ যিবিলাক আছে এইবিলাকো ধৰ্ম হয় ধৰ্মৰ পথ মাৰ্গ হ'ল দুটা এটা হ'ল সকাম মাৰ্গ আৰু এটা হ'ল নিষ্কাম মাৰ্গ ইয়াক সগুণ মাৰ্গ আৰু নিৰ্গুণ মাৰ্গ বুলি কয় মানে এটা সকামী পন্থা এটা হ'ল নিষ্কামী পন্থা বুলি কয় এই নিষ্কামী বা নিৰ্গুণ নিষ্কামীকে নিৰ্গুণ বুলি কয় আৰু সেইকাৰণে ভাগৱতখন হ'ল নিষ্কামী শাস্ত্ৰ বা নিৰ্গুণ শাস্ত্ৰ ভাগৱতত সেইকাৰণে কোনো বলি বিধান জীৱ হিংসা এইবিলাক নাই ইয়াত দেৱতা পূজা কিবা কিবি হোম যজ্ঞ এইবিলাক যে এই ব্ৰত তীৰ্থ এইবিলাকৰ কোনো ইয়াত মাহাত্ম্য ৰখা নাই ইয়াত কেৱল ভক্তিবাদ কেৱল প্ৰভুৰ চৰণৰ একান্ত ভক্তি যিটো প্ৰহ্লাদে কৰিছে যিটো ধ্ৰুৱে কৰিছে যিটো হনুমানে কৰিছে ৰামৰ চৰণত যিটো অৰ্জুনে কৃষ্ণৰ চৰণত ভক্তি কৰিছে যিটো পাণ্ডৱে কৃষ্ণৰ চৰণত ভক্তি কৰিছে যিটো ব্ৰহ্মাদেৱে কৃষ্ণৰ চৰণত ভক্তি কৰিছে যিটো মহাদেৱে কৃষ্ণৰ চৰণত যিটো একান্ত ভক্তি কৰি আছে যিটো পিতামহ ভীষ্মই কৰিছিলে যি শুকমুনিয়ে কৰিছিলে যি এই ভাগৱত ৰচয়িতা মহামুনি ব্যাসে যাৰ চৰণত সদায় ভক্তিবাদ লৈ গৈছে সেই ভক্তিবাদ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পৃথিৱীত আনি মনুষ্য লোকক দি দিলে কলিৰ যুগত আৰু সেই মাৰ্গটো হ'ল পূজা পাতল হোম যজ্ঞ ব্ৰতটো সেইটো সকাম মাৰ্গ বুলি কয় সেই পথেৰে জীৱই মুক্তি পাব নোৱাৰে সেই পথেৰে জীৱই কামনা বাসনাখিনি সিদ্ধি কৰিব পাৰে কিন্তু মুক্তিটো কেৱল ল'ব লাগিলে এই ভক্তিবাদৰ জৰিয়তে জীৱই লাভ কৰে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে সেইকাৰণে বুদ্ধিমন্ত যিসকলে এই সংসাৰ চক্ৰৰ পৰা এই যাতনা জনম মৰণৰ যাতনাৰ পৰা নিস্তাৰ হৈ পৰম ধাম বৈকুণ্ঠলৈ প্ৰভুৰ শ্ৰীচৰণ পদ্মলৈকে বৈকুণ্ঠ যাত্ৰা যিসকলে কৰিব বিচাৰে আত্মাই
সেইসকল আত্মা পৰম শান্তি লাভ কৰে। এই জনম মৰণ চক্ৰখনৰ পৰা সেই জীৱ উদ্ধাৰ হৈ যায় চিৰন্তনৰ কাৰণে, অহৰ্নিশলৈকে সদায়। সেইটো হ'ল ভক্তিমাৰ্গ। আৰু টকা পইচা, সা সম্পত্তি, আপোনাৰ ভোগবিলাস সমস্ত পাব, সকাম কৰ্মৰ যোগেদি পায়, কিন্তু ইয়াত দুখ যাতনাবিলাক জনমে জনমে সেই জীৱটোৱে খুঞ্জি থাকিব লাগিব। কেতিয়াবা কাৰোবাৰ মাংস কাটি কাৰোবাক খুৱাইছে, কেতিয়াবা আকৌ নিজেই মাংস হৈ জন্ম হৈছেগৈ, নিজৰ মাংস কাটি কোনোবাক খুৱাব। সেই দুখ আছে, তাত যাতনা আছে। কিন্তু ইয়াত এইটো নাই, ভক্তিবাদত এইটো নাই, তাৰ পৰা নিস্তাৰ পাব পাৰি। সেইকাৰণে এইখনক নিৰ্গুণ শাস্ত্ৰ বা নিষ্কাম শাস্ত্ৰ বুলি কয়, বা এখনক ভক্তিবাদৰ শাস্ত্ৰ বুলি কয়। আৰু ভাগৱত শাস্ত্ৰখন হ'ল একেশ্বৰবাদৰ শাস্ত্ৰ। ইয়াত কেৱল এক কৃষ্ণৰ ভক্তিবাদৰ কথা কয়। সেইকাৰণে তপ জপ যজ্ঞ দান সবে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট হুন্ত নাৰায়ণ। সেইকাৰণে যিসকল বুদ্ধিমন্ত জ্ঞানী আছে, তেওঁলোকে কেৱল তপ জপ হোম যজ্ঞ পূজা বিধি এইবিলাক ত্যাগ কৰি কেৱল হৰিনামত দীক্ষিত হৈ প্ৰভুৰ এই পৰম মংগলময় পৰম লাভ এই ভক্তিবাদত তেওঁলোকে আত্মনিয়োগ কৰিছে। যেনেকৈ প্ৰহ্লাদে কৰিছে, যেনেকৈ ধ্ৰুৱই কৰিছে, যেনেকৈ নাৰদে কৰিছে, যেনেকৈ হনুমানে কৰিছে, যেনেকৈ মহাপুৰুষ শংকৰ মাধৱে কৰিছে। 12জন বৈষ্ণৱ আছে। সেই বৈষ্ণৱসকলে ভক্তিবাদ লাভ কৰিছে। প্ৰথম ভক্তিবাদ লাভ কৰা 12জন বৈষ্ণৱ হ'ল, প্ৰথম হ'ল ব্ৰহ্মা। হে ব্ৰহ্মা মনোহৰ কপিল কুমাৰ শুক ভীষ্ম বলি ৰায়, যম জনক নাৰদ প্ৰহ্লাদ 12জন সমুদায়। আমি যি দেৱতাসকলৰ উপাসনা কৰি পেলাই কামনা বাসনা কৰি আমি মনৰ কামনা সিদ্ধিৰ কাৰণে প্ৰভু মোক ধন দিয়া, প্ৰভু মোক পুত্ৰ দিয়া, প্ৰভু মোক সুখ দিয়া, প্ৰভু মোক ডাঙৰ ঘৰ দুৱাৰ দিয়া, প্ৰভু মোক ইটো দিয়া সিটো দিয়া, বিদ্যা দিয়া, জ্ঞান দিয়া, অৰ্থ দিয়া, আমি যাক বিচাৰি আছোঁ সেই 12জন বৈষ্ণৱ। প্ৰথমজনৰ নামে হ'ল ব্ৰহ্মা। ব্ৰহ্মা হ'ল বৈষ্ণৱ। এয়া ভাগৱতৰ কথাহে কৈ আছোঁ, এয়া মোৰ কথা নহয়, আপোনালোকে ইয়াতে লিখা আছে এই কথা। এয়া ব্ৰহ্মা 12জন বৈষ্ণৱৰ এজন হ'ল প্ৰথমজন ব্ৰহ্মা। মনু স্বয়ম্ভুৱ মনু আমাৰ ভাগৱত মতে আমাৰ মানে মানুহৰ প্ৰথমজন উপৰি পুৰুষ মনু। স্বয়ম্ভুৱ মনুৰ যোগেদি আমাৰ মনুষ্য জন্মটো আহি আছে, লাভ কৰিছে বুলি শাস্ত্ৰই দিয়া সিদ্ধান্ত। বিজ্ঞানৰ সিদ্ধান্তটো অকণমান বেলেগ। ব্ৰহ্মা মনু হৰ। হৰ মানে হ'ল কি? হৰ মানে কি? কাক কয় হৰ বুলি? কাক কয় হৰ বুলি? কাক কয় জানে আপুনি? হৰ কাক কয়? হৰ জানে? হৰ কাক কয়? নাজানে? এই প্ৰভু জানে, এই বাপ জানে। হৰ মানে হ'ল মহাদেৱ, সদাশিৱ। হৰ হৰ মহাদেৱ। কৈলাসত বহি থাকি তেখেত পৰম বৈষ্ণৱ। তেখেতে প্ৰভুৰ ৰাম কৃষ্ণ নাম জাপ্যমালা জপ কৰি থাকে। পাৰ্বতীয়ে সোধে, প্ৰভু আপোনাক জগতৰ মানুহে ঈশ্বৰ বুলি পূজা অৰ্চনা কৰে, আপুনি আকৌ কাক জপ তপ কৰি থাকে? এইখিনি কথা এনেকৈ ক'ব নোৱাৰি, পৰম গুৰুত্বপূৰ্ণ কথা। গতিকে কেতিয়াবা তোমাক কম দিয়াচোন, পাৰ্বতীক তেনেকৈ কৈ থ'লে পাৰ্বতীয়ে সদায় ভাবি থাকে এই কথাটো মোক প্ৰভু নকয়। এনেকৈ বহুদিন পাৰ হৈ গ'ল। এদিন পাৰ্বতীয়ে ক'লে, প্ৰভু আজিতো মই নিৰিছোঁ, আজি মোক ক'বই লাগিব তত্ত্ব কথা। আপুনি কাক তপ জপ কৰি থাকে? জগতৰ লোকে আপোনাকে হোম যজ্ঞ পূজা পাৰ্বণ কৰি অৰ্চনা কৰি থাকে, ভক্তি কৰি থাকে, আপুনি কাক তপ জপ কৰে? আপোনাৰ তো কোন আৰু ভগৱান আছে জগতত? আজি মই নিৰিছোঁ, আজি মোক ক'বই লাগিব। এই বুলি পাৰ্বতীয়ে কৈলাসত গৈ মানে মহাদেৱক দাবী কৰি
মহাদেৱে বোলে আজি নেৰিছে আৰু পাৰ্বতীয়ে। ইমান গুজ্জতম কথা তোমাক মই ইয়াতেতো ক'ব নোৱাৰিম। এই কথা শুনাৰ লগে লগেই মানুহে জীৱই যি জীৱই শুনিব সেই জীৱই অমৰত্ব লাভ কৰে, সেই জীৱই মুক্তি লাভ কৰে। গতিকে য'তে ত'তে কোৱা কথা এইটো নহয়। আনকি মই কৈলাশৰ এই শিখৰতো তোমাক এই কথা ক'বলৈ অপাৰগ। তেতিয়াহ'লে প্ৰভু আপোনাৰতো পৰম জ্ঞানী, আপুনি মোক য'লৈকে য'ত প্ৰাণী নাই, য'ত কোনো জীৱই নুশুনিব তালৈকে আপুনি নিশ্চয় তেনেকুৱা ঠাই পৃথিৱীত নথকা নহয় আছে। তেনেকুৱা ঠাইলৈকে মোক লৈ যাওক আপুনি। মোক কিন্তু শুনাবই লাগিব এই কথা, মই জানিবই লাগিব আপুনি কাক অবজাৰ্ভ কৰে। তেতিয়া মহাদেৱে ভাবিলে ক'ত নিয়া যাব। এই বুলি ভাবি কৈলাশৰ শিখৰৰ পৰা 6800 মিটাৰ সেই ওখ কৈলাশৰ শিখৰ, আৰু তাৰ পৰা মহাদেৱে পাৰ্বতীক লৈ আহি আমাৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দত সেই কথা কৈছিলে। তাত এটা মহাদেৱে এটা কি সৃষ্টি কৰিছিলে, চাৰিওফালে ব্ৰহ্মপুত্ৰটোৰ ঠিক মাজত সেই ঠাই টুকুৰা মহাদেৱে নিৰ্বাচন কৰি নিৰ্মাণ কৰি, যাতে পানীৰ মাজত আৰু কোনেও জীৱ এই কথা নুশুনে, কোনো যাব নোৱাৰে, তেনেকুৱা ঠাইত কৈছিলে। উমাই আনন্দ পালে কথাখিনি শুনি। সেই ঠাই টুকুৰাৰ নাম উমানন্দ হৈ থাকিল। পাৰ্বতী আন এটা নাম কি? উমা। আৰু সেইকাৰণে উমাই আনন্দ লাভ কৰাৰ কাৰণে উমা যোগ আনন্দ সমান উমানন্দ নাম হৈ থাকিল। ব্ৰহ্মপুত্ৰৰ ঢলে বহু বিল্ডিং ঘৰ দুৱাৰ উটুৱাই লৈ যাব লাগিছে কত বছৰে বছৰে, কিন্তু আজিলৈকে আমি লাখ বছৰৰ পৰাই ব্ৰহ্মপুত্ৰৰ মাজত সেই উমানন্দ আছে। কিন্তু উমানন্দৰ শিলগুটি এটাও আজিলৈকে কমি যোৱা নাই, লৈ যাব পৰা নাই। তাত সুন্দৰ মন্দিৰ নিৰ্মাণ হৈছে এতিয়া মহাদেৱ উমাৰ নামত। আপোনালোকে কেতিয়াবা উমানন্দত গৈছেনে নাই? ব্ৰহ্মপুত্ৰত যোৱা নাই? ব্ৰহ্মপুত্ৰৰ মাজতে মাটি আৰু শিলেৰে একটুকুৰা বিৰাট ডাঙৰ, মানে একটুকুৰা হেৰি এটা বিৰাট ৰাউণ্ডকৈ একটুকুৰা ঠাই আছে। চাৰিওফালে পানী, ইমান কাৰেণ্ট আছে ব্ৰহ্মপুত্ৰত, কিন্তু উমানন্দৰ মাটি একটুকুৰা শিল একটুকুৰাও নিয়া নাই উটুৱাই। গতিকে এই পৰম তত্ত্বৰ কথা কি কথা আছিল এইখিনি? সেইখিনি কথাই হ'ল ভক্তিবাদৰ কথা, যি কথা প্ৰহ্লাদে দৈত্য শিশুসকলক ক'বলৈ লৈছে। সেইকাৰণে এই কথা মহাভাগ্যত শুনিব পায়। আজি আমাৰ মহাভাগ্য, কিয় আজি আমি এই কথা শুনিব পাইছোঁ জীৱনত। আপোনালোকো কেতিয়াবা পৃথিৱীৰ পৰা গুচি যাব, ময়ো কেতিয়াবা গুচি যাম, হয়তো আপোনালোকতকৈ মই আগেও যাব পাৰোঁ। কিন্তু আপোনালোকৰ লগত হয়তো আজিয়ে মোৰ শেষ দেখা দেখিও হ'ব পাৰে, কিন্তু আজি যে আপোনালোকৰ জীৱনত আমি একেলগে কথাখিনি শুনিব পালোঁ, এইটো মহাভাগ্য। এইখিনি কথাই আপোনালোকক আত্মাটোক বহুতখিনি সকাহ দিব। সেইকাৰণে কৃষ্ণ কথা সময়ে যিজনে থাকে আন কথা পাতি, অন্তকালে নিয়া জমৰিতে ধৰি তাংক কৰে উগ্ৰ শাস্তি। কৃষ্ণ কথা যেতিয়া পাতি থকা যায়, ভাগৱত কথা পাতি থকা যায়, তেতিয়া অইন কথা পাতি থাকিব নাপায়। আৰু যদি অইন কথা চিন্তা কৰি থাকিব নাপায়, অইন কথাত মনোযোগ দি থাকিব নাপায়, আৰু যদি থাকে তেনেহ'লে সেই জীৱটোক মৰাৰ পিছত উগ্ৰ শাস্তি দিয়ে, একদম চিঞৰি বাখৰি দিয়ে, তাতে কোনো সহায় নাই, খুব কষ্ট দিয়ে জীৱটোক। যে ভাগৱত কথা অমৃত কথা পাইছিলি, পোৱাৰ পিছতে অশ্ৰদ্ধা কৰিছিলোঁ, কাণ পাতি শুনা নাছিলোঁ। এই গৰম লোহা একদম জুইৰ নিচিনা কৰি, একদম আঙুঠাৰ নিচিনাকৈ লোহা যে ভাটিত দিলে যে একদম কেনেকুৱা হৈ যায়, লাল হৈ যায়। সেই লাল লোহা কাণৰ গুৰেদি ভৰাই সেইকাৰণে ভাগৱত কথা ইয়াতে নহয়, বেলেগত শুনিব গ'লেও সাৱধানে
কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহিহান্তৰে কোটি কোটি জন্ম মৰি উপজি মৰাৰ পিছতহে মনুষ্য জন্মটো পায়। গতিকে তোমালোকে এনেকুৱা দুৰ্লভ জন্ম পায় যিটো ভকতি ক আচৰু ক কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰোঁ ক। গতিকে এনেকুৱা দুৰ্লভ জন্ম এটা পাইছা, পাই পেলাই তোমালোকে ভকতি আচৰণ কৰা। দৈত্য শিশুসকলক কৈছে এনেকুৱা জন্ম এটা পাইছা যিটো জন্ম পাবলৈ নাপায় সহজত, এনেকুৱা জন্ম এটা ভাল জন্ম পাইছা, মনুষ্য জন্ম পাইছা, গতিকে ভকতিৰ আচৰণ তোমালোকে কৰা। আৰু যিবিলাক কাম্য কৰ্ম আছে এইবিলাক মিছা হেন জানি এইবিলাক ত্যাগ কৰা। অৰ্থাৎ প্ৰভুৱে এতিয়া আজি ইমান অট্টালিকাটো বনাইছে, কিন্তু থাকিমনো কেইদিন বাৰু? খুব বেছিতে 100 বছৰ আমাৰ আয়ু, আধাতকৈতো বেছি গ'লে, আৰু ক'ত 30-20 বছৰৰ পিছতে যাব হ'লে। মিছা নিচিনাই বস্তুটো হয়নে নহয় কওকচোন বাৰু? ইমান কষ্ট কৰি ইমান আশা কৰি কৰি বান্ধিলে, কিন্তু এইটো যে কালৰ নিয়ম। বা গাড়ী এখন লৈছে মানুহজনে ইমান আশা কৰি যাই থাকোঁতে বাটতে এটা এক্সিডেণ্ট হয় আৰু মানুহ ঢুকাই গ'ল। আশাটো ক'ত থাকিলে? এইবিলাক চব মিছা, মিছা হেন জানি তাৰমানে যদিও সঁচা কিন্তু মিছাৰ দৰে বস্তুবিলাক, মিছাৰ দৰে বস্তুবিলাক। এই যাই থাকোঁতে গাড়ীখনৰ দলং ভাঙি গ'ল। এৰোপ্লেন দিনাখনে এৰোপ্লেনখনত গ'ল, 200ৰো অধিক মানুহ লগে লগে মৰি গ'ল। এইদিনাখনে পৰহি ভাৰতত বহুত এক্সিডেণ্ট হৈ আছে এৰোপ্লেন, নাজানো। গতিকে এইবিলাক যদিও আমি সঁচা, এই মিছাৰ দৰেই তাৰমানে এই আছে এই নাই, কোনো গেৰাণ্টি নাই আমাৰ জীৱবিলাকৰ। সেইকাৰণে যেতিয়াই আপোনাৰ শিশুসকলক কৈছে যে তোমালোকে এইবিলাককে সাৰ বস্তু বুলি নল'বা, এইবিলাক এই আছে এই নাই, ঈশ্বৰ ভক্তিটো আচৰণ কৰা, সেইখিনিয়ে তোমালোকক বৰ কামত দিব।